নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছো তোমালোকৰ পাটিগণিতৰ ওজনৰ জোখ মাখৰ ওপৰত সো আজিৰ ভিডিঅ'ত বিশেষকৈ জুলীয়া বস্তুৰ ওজনৰ সম্পৰ্কত আমি আলোচনা কৰিম ইয়াৰ আগত আমি দৈৰ্ঘ্যৰ জোখ মাখ আৰু গোটা বস্তুৰ ওজনৰ সম্পৰ্কত যেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকৰ নবোদয় এন্ট্ৰেন্স এক্সামত সেই গোটেইখিনি আমি অলৰেডি আপলোড কৰা আছে তালৈ গৈ তোমালোকে এবাৰ চেক কৰি লবা সো আজিৰ ভিডিঅ'ত বিশেষকৈ জুলীয়া বস্তুৰ কেনেকৈ ওজন কৰা হয় আৰু এই ইয়াৰ ওপৰত কেনে ধৰণৰ পূৰ্বতে পৰীক্ষাত আহিছিলে আৰু কেনে ধৰণৰ প্ৰশ্ন এবাৰো আহিব পাৰে সেই সকলোখিনি আমি ইয়াত ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি তুমি চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে সময়মতে ভিডিঅ'বোৰ পাব পাৰা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো পুনৰবাৰ ঠিক আছে গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰো সো প্ৰশ্নৰ জৰিয়তে তোমালোকক কনসেপ্টবোৰ দি যাবলৈ চেষ্টা কৰিম গতিকে বহি কলম হাতত লৈ ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি যাবা ইয়াত কৈছে যে তোমাৰ আছে যে এটা টেংকত অৰ্থাৎ টেংকিত 42.5 লিটাৰ পানী ৰাখিব পাৰি যদি টেংকিটো 60% ভৰ্তি হয় তেন্তে টেংকিটো কিমান পানী আছে এটো উলিয়াবলৈ কৈছে মানে টেংকিটোত কিমান পানী ভৰ্তি আছে এটো উলিয়াবলৈ কৈছে সো টেংকি এটা আছে ৰাইট সো টেংকিটো মই আকিলে এনেকুৱা হ'ব সো ইয়াত কিমান পানী ধৰে বুলি কৈছে 42.5 লিটাৰ তাৰে কিমান পাৰ্সেন্ট 60% পানী আছে বাকি 40% তো পানী নাই এই যে 60% আছে এই 60% তো কিমান লিটাৰ আমাক এতে উলিয়াবলৈ কৈছে আৰু এই 60% আমি কৰপা উলিয়াম ইয়াৰ পৰা উলিয়াম অৰ্থাৎ 42.5 লিটাৰৰ 5 লিটাৰৰ ওকে 5 or 60% উলিয়াই দিম তাৰ পিছত এটো এনেকৈ লিখিবা 42.5 পুৰৰ ঠাইত আমি পূৰণ লিখো আৰু 60% ক আমি কি বুলি লিখো 60/100 লিখো এতিয়া 42.5 আৰু 60 টো কি হৈ আছে পূৰণ হৈ আছে আৰু তলত কি হৈ আছে 100 টো হৰণ হৈ আছে এতিয়া সো তলত 100 টো থাকি যাব সো ইয়াত 42.5 ইয়াত দশমিক নাই বুলি ভাবা আৰু ইফালে 60 ত 6 টো আছে শূন্যটো নাই বুলি ভাবা তেতিয়া পূৰণ কৰিলে কেনেকৈ কৰিম 6 5 গুণ 30 ৰ শূন্য 3 উকলিব 6 2 গুণ 12 12 3 15 5 উকলিব আৰু ইফালে 6 4 গুণ 24 24 একে কিমান হ'ব 25 যেহেতু ইয়াত আৰু এটা শূন্য আছিল গতিকে ইয়াত আৰু এটা শূন্য বহুৱাই দিম তাৰ পিছত আমাৰ যেটো মেইন নাম্বাৰটো আছিল 42.5 তাত কি আছিল দশমিক আছিল এটাৰ আগত গতিকে এটাৰ আগত দশমিক বহুৱাই দিম ইয়াত দশমিক বহি যাব দশমিকৰ পিছত 0 যদি থাকে তেতিয়া নিলিখিলেও হ'ব that means আমাৰ আছে 2550 এতিয়া ওপৰৰ 0 তলৰ 0 এটা কটাকটি গল এতিয়া আছে 255 তলত আছে 10 এতিয়া আকৌ 10 ৰে যদি 255 ক হৰণ কৰো তেতিয়া ওপৰৰ পাৰ্টটোকে লিখিবা আৰু এটা শূন্য আছে গতিকে এটাৰ আগত দশমিক বহিব 25.5 লিটাৰ অপচন এ 2 নম্বৰ আছে ৰামৰ 6টা পাত্ৰ আছে প্ৰতিটোৰ ক্ষমতা 2.5 লিটাৰ সকলো পাত্ৰৰ মুঠ আয়তন কিমান হ'ব মানে 6টা পাত্ৰ আছে ওকে 6টা পাত্ৰ আছে মই আকি লৈছো 6টা পাত্ৰ ৰাইট 6টা পাত্ৰ আকি লৈছো সো এটা পাত্ৰত কিমান ধৰে বুলি কৈছে 2.25 লিটাৰ কে ধৰে ইয়াতো 2.25 ইয়াতো 2.25 গুটেই কেইটা এনেকৈ ধৰিলে মুঠ কিমান হ'ব বুলি কৈছে সো পূৰণ কৰি দিলে হ'ল 2.25 ক 6 ৰ লগত পূৰণ কৰি দিবা 6 5 গুণ 30 ৰ শূন্য 3 উকলিলে 6 2 গুণ 12 12 3 15 5 উকলিলে 6 2 গুণ 12 12 একে 13 দুটাৰ আগত দশমিক আছিল গতিকে দুটাৰ আগত দশমিক বহিব 13.50 লিটাৰ সো 0 টো নিলিখিলেও হ'ব 13.5 লিটাৰ অপচন এ যদি 15 গিলাসত 9.75 লিটাৰ ৰস সমানে ঢালি দিয়া হয় তেন্তে প্ৰতিটো গিলাসত কিমান ৰস থাকে বুলি কৈছে 15টা গিলাসত কিমান লিটাৰ ৰস সমানে ঢালি দিয়া হল বুলি কৈছে 975 তেনেহলে প্ৰতিটো গিলাসত কিমান আছে উলিয়াবলৈ কৈছে ওকে সো টোটাল কিমান আছিল 9.75 লিটাৰ সো কেইটা গিলাস 15টা গিলাস ভাগ ভাগ কৰা হৈছে গতিকে আমি কি কৰিম হৰণ কৰি দিম হৰণ কেনেকৈ কৰিম এতিয়া চোৱা এটো এল টো কাটি দিছো সো যেহেতু এটো ভালকে লিখিলো ৰাইট 9.75 আছে যেহেতু দশমিকৰ আগত 9 আছে অৰ্থাৎ 15 তকৈ সৰু হৈ আছে গতিকে আমি কেইবাৰ দিম 0 বাৰ দিম 0 বাৰ দিলে ইফালে কি হ'ব 0 হ'ব ইফালে থাকিব 9
তাৰ পৰা তোমাৰ এই যেটো 7 আছে 7 টো নামি আহিব 9.7 এতিয়াও যেহেতু সৰু হৈ আছে সৰু হৈ থাকিলে আমি কি দিম দশমিক দিম তেতিয়া দশমিকটো এটো উঠি যাব ৰাইট উঠি যাব তেতিয়া কি হৈ যাব 97 হৈ যাব সো 15 ৰে 97 টো কেইবাৰ যায় 6 15 90 6 15 কিমান 90 কিমান থাকিলে 7 থাকিলে এতিয়া এই যেটো 5 আছিল এই 5 টো কি হ'ব নামি আহিব ৰাইট সো 75 হল 15 ৰে 75 টো কেইবাৰ যায় 5 15 75 সো 0.65 লিটাৰ 0.65 লিটাৰ এইখিনতে তোমালোকক কওঁ যে 0.65 লিটাৰক আমি যদি ভাঙি লিখো তেতিয়া কেনেকৈ লিখিব পাৰিম 0 লিটাৰ 65 মিলিলিটাৰ 0 লিটাৰ 65 মিলিলিটাৰ কিন্তু আমাৰ ইয়াত অপচনত কি বুলি আছে 0.65 বুলি আছে গতিকে অপচন বি টো আমাৰ শুদ্ধ হ'ব সো এইখিনতে নোট হিচাপে তোমালোকে লিখিবা যে 1 লিটাৰত কিমান ml থাকে 1000 ml থাকে কথাটো মনত ৰাখিবা 1 লিটাৰত কিমান ml থাকে 1000 ml ৰাইট তাৰ পিছত ওকে সো নাম্বাৰ 4 আছে এটা পানীৰ টেংকিত 1200 লিটাৰ পানী ধৰি ৰাখিব পাৰি ওকে ৰাখিব পাৰি এটা টেংকি আছে ওকে এই টেংকিটোত কিমান পানী ধৰে বুলি কৈছে 1200 লিটাৰ যদি ইয়াক প্ৰতি মিনিটত 40 লিটাৰৰ হাৰত ভৰাই দিয়া হয় তেন্তে টেংকিটো সম্পূৰ্ণৰূপে ভৰাই লবলৈ কিমান সময় লাগিব অৰ্থাৎ এক কিমান বুলি কৈছে 1 মিনিটত ওকে 40 লিটাৰ ভৰাবলৈ সময় লাগে কিমান 1 মিনিট 40 লিটাৰ ভৰাবলৈ কিমান লাগে 1 মিনিট ওকে টোটাল কিমান ভৰাব লাগে 1200 লিটাৰ ভৰাব লাগে টেংকিটোত সো 1200 লিটাৰ ভৰাবলৈ কিমান সময় লাগিব এটো উলিয়াবৰ কাৰণে এই যেটো 1 আছে 1 টো ওপৰত লিখিবা এই যেটো 40 টো আছে ইয়াক এনেকৈ লিখিবা আৰু এই যেটো 1200 আছে ইয়াক পূৰণ লিখি এনেকৈ লিখি দিবা ওকে এটো কি হৈ যাব মিনিট হৈ যাব এতিয়া চোৱা ওকে মই ইংটো চেঞ্জ কৰি লৈছো ওকে সো ওপৰত আছে 1 আৰু 1200 দুইটাই পূৰণ হলে কিমান হ'ব 1200 হ'ব আৰু তলত আছে 40 শূন্য আৰু শূন্য কটাকটি গল থাকি গল 120 ডিভাইড বাই 4 আকৌ 4 ৰে এই 12 টো কেইবাৰ যাব 3 বাৰ আৰু এই শূন্যটো কেইবাৰ যাব 0 বাৰ 30 মিনিট 30 মিনিট ওকে 30 মিনিট সো অপচন এ will be correct answer যদি এটা বেৰেলত 50 লিটাৰ গাখীৰ থাকে আৰু প্ৰতিদিনে 6.5 লিটাৰ গাখীৰ খোৱা হয় তেন্তে 6 দিনৰ পিছত কিমান গাখীৰ বাকি থাকিব সো এটা বেৰেলত অৰ্থাৎ এটা পাত্ৰত ধৰি লৈছো কিমান লিটাৰ গাখীৰ আছে বুলি কৈছে 50 লিটাৰ গাখীৰ আছে সো তাৰ পৰা কিমান লিটাৰ এক দিনত কিমান খায় বুলি কৈছে এক দিনত 4.5 লিটাৰ খায় ওকে সো কেইদিন খালে 6 দিন খালে 6 দিন খালে এদিনত যদি ইমান খাই 6 দিনত কিমান হ'ব বাঢ়ি গলে আমি কি কৰিম পূৰণ কৰিম পৰিমাণটো বাঢ়ি গল ন দিনৰ সংখ্যাটো বাঢ়ি গল তেতিয়া পূৰণ কৰিম 4.5 ৰ লগত 6 টো পূৰণ কৰি দিম তেতিয়া কি হ'ব 6 5 গুণ 30 ৰ শূন্য মানে এনেকৈ পূৰণ কৰিবা পূৰণটো মই ইয়াত দেখাই দিছো দশমিক নাই বুলি ভাবা 6 5 গুণ 30 ৰ শূন্য 3 উকলিব 6 4 গুণ 24 3 কিমান হ'ব 27 এটাৰ আগত দশমিক আছিল গতিকে এটাৰ আগত দশমিক দিয়া আৰু মনত ৰাখিবা দশমিকৰ পিছত যদি 0 থাকে নিলিখিলেও হ'ব that means এটো মই লিখিব পাৰিম 27 লিটাৰ অৰ্থাৎ 6 দিনত কিমান খাব 27 লিটাৰ তোমাৰ ওচৰত কিমান আছিল 50 লিটাৰ আছিল কিমান লিটাৰ আছিল 50 লিটাৰ আছিল ৰাইট সো 50 লিটাৰৰ পৰা যদি 27 লিটাৰ খাই পেলোৱা হল মানে বিয়োগ কৰিম তেতিয়া কিমান থাকিব এফালে 3 এফালে 2 ওকে কিমান থাকিব 10 10 ৰ পৰা 7 গলে 3 4 23 লিটাৰ অপচন এ 6 লিটাৰৰ জগৰ পৰা ওকে 6 লিটাৰৰ জগৰ পৰা 500 মিলিলিটাৰৰ বটল এটা 12 বাৰ ভৰাই লোৱা হয় বটল ভৰোৱাৰ পিছত জগটোত কিমান তৰল পদাৰ্থ বাকি থাকে ওকে 6 লিটাৰৰ জগ আছে এটা জগ আছে ৰাইট এই 6 জগটোত কিমান লিটাৰ কি আছে ওকে তৰল পদাৰ্থ মানে জুলীয়া পদাৰ্থ পানীয়ে হওক বা যিকোনো গাখীৰে হওক আছে ধৰা হল সো এটা কি কৈছে 500 লিটাৰ বটল মানে বটল এটা আছে ওকে এই বটলটোত কিমান ধৰে বুলি কৈছে 500 ml ধৰে আৰু এটা 500 ml হলে তেতিয়া কি হ'ব দুইটা বটল মিলাই 1 লিটাৰ হ'ব তেতিয়া 1000 হৈ যায় ন তেতিয়া 1 লিটাৰ হ'ব সো 1 লিটাৰ হ'বলৈ হলে দুটা বটল লাগিব সো এতিয়া কৈছে যে 12 বাৰ ভৰাই লোৱা হল বুলি কৈছে সো 500 ml বটল কেইটা ভৰাব লাগে ভৰাইছে বুলি কৈছে 12 আচ্ছা এটা বটলত
এটা বটলত কিমান ধৰে 500 ml 12টা বটলত তেতিয়া কিমান হ'ব 12টা বটলত তোমাৰ বাঢ়ি গলে পূৰণ কৰিম ওকে 500 পূৰণ 12 500 পূৰণ 12 ml হ'ব ওকে সো শূন্যটো নাই বুলি ভাবা 5 আৰু 12 5 12 কি হয় 60 হয় আৰু ইয়াত দুটা শূন্য আছে দুটা শূন্য বহুৱাই দিয়া 6000 ml ওকে ইয়াত কিমান আছিল লিটাৰতে আছিল গতিকে ইয়াকো মই কি কৰিম লিটাৰলৈ কনভাৰ্ট কৰিম আমি জানো যে 1000 লিটাৰত কিমান 1000 ml ত কিমান 1 লিটাৰ এতেকে 6000 লিটাৰত 6000 ml ত কিমান হ'ব 6 লিটাৰ হ'ব 6 লিটাৰ হ'ব গতিকে 12টা বটলত আমি যেতিয়া 500 ml কে ভৰাম তেতিয়া টোটাল 12 বাৰত কিমান গুছি যাব 6 লিটাৰে গুছি যাব আৰু জগটোত কিমান আছে 6 লিটাৰ এতিয়া জগটোত কিমান থাকি গল 6 লিটাৰৰ পৰা 6 লিটাৰ গুছি গলে কিমান থাকিব 0 থাকিব নিশ্চয় বুজি পাইছা এটা ড্ৰামত 85 লিটাৰ পানী থাকে ওকে এটা ড্ৰামত কিমান 85 লিটাৰ পানী থাকে বুলি কৈছে সো ড্ৰামটো এনেকুৱা ওকে সো ইয়াত কিমান লিটাৰ পানী আছে 85 লিটাৰ যদি 15% পানী পৰি যায় তেন্তে কিমান পানী পৰি যায় ও মাই গড সো কি হল ইয়াত কৰবাত ফুটা আছিল ফুটা থকাৰ কাৰণে পানীখিনি পৰি গল ওকে পানীখিনি পৰি গল আৰু পৰি যোৱা যেটো পানীৰ পৰিমাণ এটো কিমান বুলি কৈছে 15% এই 15% টো কৰ পৰা উলিয়াব লাগে টোটাল যেটো আমাৰ পৰিমাণ আছিল তাৰ পৰা উলিয়াব লাগে দ্যাট মিন্স এই 15% টোকে উলিয়ালে হল 85 লিটাৰৰ 15% ওকে কেনেকে উলিয়া হয় 85 লিখিম ৰৰ ঠাইত আমি লিখিম পূৰণ 15% লিখা হয় 15/100 ওকে সো আমাৰ ওপৰত আছে 85 * 15 আৰু ইফালে তলত আছে 100 ওকে এতিয়া এইখিনি মই অকমান মোহাৰি দিছো স্ক্ৰিনশ্বট লৈ লবা তোমালোকে ওকে আৰু যদি মই মোহাৰি দিয়াটো যদি অকমান স্পিড হৈ যায় তেতিয়া তোমালোকে এটা কাম কৰিবা ভিডিওটো পজ কৰি লবা তাৰ পিছত স্ক্ৰিনশ্বট লবা ওকে সো ইয়াত 85 লিটাৰ আছিল ওকে এতিয়া ইয়াক মই যদি পূৰণ কৰো অৰ্থাৎ 85 আৰু 15 আমি কি কৰিম পূৰণ কৰিম 5 5 গুণ 25 2 5 8 গুণ 40 40 এ 2 কিমান হ'ব 42 1 5 গুণ 5 1 8 গুণ 8 সো এফালে 7 5 হ'ব আৰু 8 4 12 অৰ্থাৎ 1275 পাম 1275 আৰু তলত কিমান আছে 100 আছে 100 ৰে হৰণ কৰিবলৈ একেবাৰে মজা হয় ওপৰত যেটো আছে এটোকে লিখি দিব লাগে ওপৰত 1275 আছে ৰাইট 1275 আছে আৰু তলত কিমান আছিল শূন্য দুটা আছে দুটাৰ আগত দশমিক বহুৱাই দিয়া এটা দুটাৰ আগত দশমিক বহুৱাই দিলো 12.75 লিটাৰ কিমান পৰি গল 12.75 লিটাৰ অপচন এ ওকে ইয়াক যদি ভাঙি লিখা হয় অপচনটো যদি এনেকে থকা হলে ইয়াক ভাঙি লিখিলে এনেকে লিখা হয় 12 লিটাৰ 750 ml কি বুলি লিখা হয় 12 লিটাৰ 750 ml আচ্ছা 12 লিটাৰ 75 ml টো কেনেকে লিখিম তেতিয়া এটো লিখিম এনেকে 12.075 ml ওকে এনেকে লিখিম এটা ট্যাঙ্কাৰত 2500 লিটাৰ পানী থাকে আকৌ ইয়াতো ট্যাঙ্কাৰ আছে মই এনেকে আকি লৈছো ট্যাঙ্কাৰত ওকে সো ইয়াত কিমান লিটাৰ পানী আছে 2500 লিটাৰ পানী আছে যদি 25টা পৰিয়াললৈ পানী যোগান ধৰা হয় প্ৰত্যেকই 90 লিটাৰ পানী লাভ কৰে তেন্তে ট্যাঙ্কাৰত কিমান পানী বাকি থাকে কিমানটা পৰিয়াললৈ যোগান ধৰা হয় বুলি কৈছে 25টা পৰিয়ালত আৰু এটা পৰিয়ালত অৰ্থাৎ এটা পৰিয়ালত কিমান লিটাৰ পানী পায় বুলি কৈছে 90 লিটাৰ কিমান লিটাৰ 90 লিটাৰ আচ্ছা ওকে সো 25টা পৰিয়ালত কিমান পাব 90 পূৰণ 25 কৰি দিলে হৈ গল 5 শূন্য শূন্য 5 9 গুণ 45 পূৰণটো জানা পূৰণ কৰি লবা ভালকে 2 শূন্য শূন্য 2 9 গুণ 18 শূন্য 5 কিমান হ'ব 2250 লিটাৰ গুছি যাও 25টা পৰিয়ালক দিয়াৰ পিছত আমাৰ কিমান গুছি যাব 2250 লিটাৰ আমাক কৈছে যে ট্যাঙ্কাৰত কিমান পানী বাকি থাকিল টোটাল কিমান আছিল 2500 ml আছিল 500 লিটাৰ আছিল এটা কিমান গুছি গল 2250 লিটাৰ গুছি গল বিয়োগ কৰি দিয়া 000 হ'ব 10 ৰ পৰা 5 গলে 5 থাকিব 4 ৰ পৰা 2 গলে 2 250 লিটাৰ অপচন এ will be correct answer 5 লিটাৰৰ পাত্ৰ এটা ভৰাই দিবলৈ কিমান 500 মিলিলিটাৰৰ বটলৰ প্ৰয়োজন হ'ব অৰ্থাৎ
এটা পাত্ৰ আছে ওকে এটা পাত্ৰ আছে এই পাত্ৰটোত কিমান পানী ধৰিবা বুলি কৈছে 500 লিটাৰ ভৰাব লাগে আৰু বটল এটা আছে এই বটলটোত তুমি ভৰাই এই বটলটোৰ পৰা পানীখিনি নি ইয়াত ভৰাব লাগিব আৰু এই বটলটোত কিমান পানী ধৰে বুলি কৈছে 500 ml গতিকে এনেকুৱা কিমান বটল লাগিব আমাক উলিয়াবলৈ কৈছে তাৰ কাৰণে ইয়াত যেটো ml আছে গতিকে ইয়াকো ml লৈ কনভাৰ্ট কৰিম সো 5 লিটাৰত কিমান ml হ'ব আমি জানো 1 লিটাৰত 1000 ml ml মানে মিলিলিটাৰ গতিকে 5 ml ত কিমান হ'ব 5000 ml সো 5000 ml ওকে সো এই 5000 ml ক 500 ml এর যেহেতু ভাগ কৰা হৈছে গতিকে হৰণ কৰি দিয়া 5000 ml ডিভাইড বাই 500 ml ml আৰু ml গুচি গল ৰাইট কটাকটি গল ইয়াৰ দুটা হইন পাছেৰে আকৌ এই যেটো 50 টো কেইবাৰ যাব 10 বাৰ এই মতে কেইটা বটল লাগিব 10টা বটল লাগিব কিমানটা বটল লাগিব 10টা অপচন সি তলৰ কোনটো 2.5 লিটাৰৰ সমান অৰ্থাৎ ইয়াক গুটেটো ml যেহেতু আছে ইয়াক ml লৈ কনভাৰ্ট কৰিছে সোৱা 2.54 লিটাৰ ইয়াক কৰা হয় এনেকৈ 2. ইয়াক ভাঙিব পাৰো এনেকৈ 2 লিটাৰ যোগ 540 ml কিমান বুলি লিখিব পাৰো 540 ml ওকে ইয়াৰ আমাৰ অপচনটো অকমান ভুল হ'ব যেন লাগিছে সো এটো 540 ml হ'ব ৰাইট এতিয়া 2 লিটাৰক ml লৈ কনভাৰ্ট কৰিলে কিমান হ'ব 2000 ml আৰু ইফালে 540 ml দুইটাই যোগ কৰি দিয়া দুইটাই যোগ কৰিলে কিমান হ'ব 2540 ml সো ইয়াৰ এটা যিকোনো এটা অপচন 2540 হ'ব লাগিছিল মই ইয়াতে লগালেলো 2540 অপচন এ টো আন ধৰণেও কৰিব পাৰি 2.54 লিটাৰ আছে 2.54 ইনটু 1 লিটাৰ কৰিম সো 2.54 ইনটু 1 লিটাৰ ৰাইট 1 লিটাৰত কিমান ml 1000 ml সো 1000 পূৰণ কৰিলে 2.54 তিনটা হইন বহাই দিয়া ml দুটাৰ আগত দশমিক আছিল দুটাৰ আগত দশমিক বহাই দিলে ইয়াত বহিব এতিয়া দশমিকৰ পিছত যদি হইন থাকে নিলিখিলেও হ'ব সো 2540 ml তেতিয়াও ওলাব সো অপচন এ will be correct answer ঠিক আছে আজিলৈ ইমানে ইয়াৰ পিছত আমি আৰু বহুতখিনি প্ৰশ্ন তোমালোকলৈ আনিবলৈ আছে সো ইয়াত মই মাত্ৰ 10টা কোৱেশ্যন আনিছো সো আনলিমিটেড তোমালোকে কোৱেশ্যন পাবা সো প্ৰথমতে মই যিমানখিনি সিলেবাস আছে সিলেবাসটো কমপ্লিট কৰিবলৈ চাই আছো সো সিলেবাস কমপ্লিট যেতিয়াই হ'ব তেতিয়া আমি আনলিমিটেড কোৱেশ্যন ডিসকাস কৰিম গতিকে তুমি যদি চেনেলটো লৈ নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী সাবস্ক্ৰাইব কৰিলে পুনৰবাৰ তেওঁলোকক মই ধন্যবাদ জনাইছো থ্যাংক ইউ আজিলৈ ইমানে